আজি আপোনালোকক দেখাম আমি ৱৰ্লপুল ছিংগল ডোৰৰ 190টা ফ্ৰিজৰ তাৰ গেছ লিক হৈছে। লিক হোৱাটো তেল পোৱা নাই, ইয়াক লিক চেক কৰাটো দেখাম। আজ বছৰ পূৰা ফেন লগা আমি গেছৰ প্ৰেছাৰ দি লৈছোঁ। প্ৰেছাৰ দি কিনি ইয়াক এতিয়া আমি চাৰ্ফৰ ফেন দি লিকটো চাৰ্ফ ক'ত আছে সেইটো কৰিছোঁ, ওলাই কি নাই। আৱাজ পাইছোঁ লাহেকৈ। পুৰা বক্সটো ক্লিন কৰি লিকটো চেক কৰা দেখাম। ইয়াত আমি প্ৰেছাৰ দি লৈছোঁ R600 হয়, 600 ইয়াত আমি প্ৰেছাৰ দি লৈছোঁ। গেছ প্ৰেছাৰ 600 গেছ দি ইয়াক প্ৰেছাৰ অলপ বেছি দি দিছোঁ। 600 গেছৰ প্ৰেছাৰটো হাই আছে কাৰণে গেছ দি ইয়াক প্ৰেছাৰ দিছোঁ। প্ৰেছাৰটো এতিয়া কমে কি নাই সেই বস্তুটো আমি চেক কৰিম। লিকটো ক'ত আছে এই বস্তুখিনি চাবলৈ কোনোবা যে বেক চাইড আমি অইল পোৱা নাই। তিনি মাহমান আগত ইয়াত কণ্ডেঞ্চাৰত লিক আছিলে, কণ্ডেঞ্চাৰ পাইপটো পচি গৈছিলে, ডিছকানেক্ট কৰি আমি গেছ চেঞ্জিং কৰি দিছিলোঁ। এতিয়া ভাল্ভ লগাই আকৌ ইয়াক আমি প্ৰেছাৰ দিছোঁ লিকটো ক'ত আছে চাবলৈ। আইচ বক্সটো ফাৰ্ষ্ট আইচ বক্সটো চেক কৰিম, বাহিৰত তেল উল পোৱা নাই, ওলাইছে কোনোবা জেগাত। কিবা পাইছোঁ আৱাজ? একদম মাইনৰ চুলিৰ নিচিনা লিকেজ আছে। এতিয়া লিকেজটো বিচাৰিব লাগিব। তেলৰ চাউণ্ড এটা কৰি আছে, লিকটো আছে। সেইটো চাৰ্ফৰ ফেন দি চেম্বাৰটো ক্লিন কৰি ল'ব লাগিব। একদম মাইনৰ চুলিৰ নিচিনা লিক আছে। বেক চাইডত চা, ডায়েৰৰ গুৰি উৰিত গেছটো এইখিনি গৈ আছে। আমি পুৰা ফেন মাৰি দিছোঁ চেম্বাৰটো গোটেই পাইবে। ফেনটো দেচোন অলপ। এভিন নাই, এভিনটো লিক নাই। ইলেক্ট্ৰিকৰ দোকানে আগত আছে। সেই তুমি নতুন লিক পাইছা, চাউণ্ডটো কৰি আছে। লিকটো তাৰমানে আমি চাৰ্ফৰ ফেনৰ এতিয়ালৈকে পোৱা নাই। খুলি লৈছোঁ, এইখন লিকৰ চাউণ্ড দি আছে। এতিয়া প্ৰেছাৰটো কমে কি নাই সেইটো চেক কৰিম।
সাউন্ড আছে এতিয়া এই লাইনটোত মাৰচোন অলপ ফাৰ্ষ্ট লাইনটোত য'ত মামৰ আছে সেইখিনিত মাৰ লিকটোতো আছে মাইনৰ লিক আছে তেলৰ চাউণ্ডটো কৰি আছে লিকটো পোৱা নাই প্ৰেছাৰ মাৰি কিনে আমি থৈ দিছোঁ এটা বস্তুৱে চাওঁ আমি প্ৰেছাৰটো কমে কি নাই প্ৰেছাৰটো যেতিয়া কমিব তেতিয়া চেম্বাৰত ছিংগলকৈ প্ৰেছাৰ দিম প্ৰেছাৰ দিছিলোঁ ডাইৰেক্ট মাৰিলি জইনটোত মাৰ কেপলাইটোত মাৰচোন কেপলাইট তেল লাগিছে গোটেই পাইপখিনিতে জইনত সেই গোটেইখিনি আমি চাৰ্টত ফেনটো দি লৈছোঁ ইয়াত লিক চেক কৰিছোঁ লিকটোতো পোৱা নাই ইয়াত দেচোন জেগাখিনিও ঠিকেই আছে মাৰচোন অলপ পাতল ফেনটো কৰ সেইটো মোটা হৈছে এটা কিবা বনা নে প্ৰেছাৰটো লিক চোৱাটো আপোনালোকক দেখালোঁ লিকটো আমি বিচাৰিছোঁ প্ৰেছাৰ মাৰি থৈছোঁ প্ৰেছাৰ মৰাৰ পিছত লিকটো ক'ত ওলায় প্ৰেছাৰটো কমে কি নাই সেই বস্তুটো চেক কৰিম মানে ইয়াত কনেক্টৰত হেৰি দেখোঁতে লিক নাপালোঁ ঠিক আছে জইনিং এনেকৈ আমি মুচি চাৰ্ফৰ ফেন যোনখিনি আছিলে গোটেইখিনি মুচি আইচ বক্সটো চাফা কৰি থ'লোঁ চাফা কৰি থোৱাতে ইয়াত প্ৰেছাৰটো এতিয়া কমাৰ পিছত ছিংগলকৈ আকৌ প্ৰেছাৰ দিম ফেনটো মাৰিছা ফেন নামাৰিবি তেল ওলাই কিনে চা এতিয়া এটা আইচ বক্সত যদি লিক আছে তেতিয়া আইচ বক্সত তেল ওলাই যাব তেলটো ওলালে ইয়াক আমি কোনবাত লিক আছে তেতিয়া দেখাম এতিয়া ইয়াক আমি চাইড কৰি থৈ দিছোঁ প্ৰেছাৰটো একেবাৰে একজেক্ট মাপ কৰি থৈ দে অঁ তাৰপিছত গধূলি আকৌ ভাল বন্ধ কৰ ভালটো টাইট কৰি দে এই তাত মই বন্ধ কৰিলোঁ তলৰ ভালটো বন্ধ কৰ এটা বন্ধ কৰি ইয়াক আমি চাইড কৰি থৈ দিম প্ৰেছাৰটো কমে কি নাই চাম প্ৰেছাৰটো মাৰি থৈছোঁ যদি আছে তেতিয়া ইয়াত থাকিলে প্ৰেছাৰটো ডাউন হৈ যাব কাটো উঠাই দে
ফ্ৰিজত কিভাবে লিক চেক কৰা হয় সেই বস্তু ভিডিঅ'টো বনালোঁ আজি। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ইয়াৰ লিকটো এতিয়ালৈকে আমি বিচাৰি পোৱা নাই, একদম মাইনৰ লিক আছে। ইয়াৰ এটা উপায় আছে, ইয়াক আমি প্ৰেছাৰ দি এতিয়া থৈছোঁ। প্ৰেছাৰ দি থোৱাৰ পিছত ইয়াত যোন যোৱাত এতিয়া গেছটো লিকেজ হ'ব, তাত অইল ওলাই যাব। এই চেম্বাৰটো লেতেৰা আছিলে, পুৰা সেইখিনি চাফা কৰি দিলোঁ। এতিয়া অইলটো কোন জেগাত ওলায় সেই বস্তুটো আমি চাম। মোটামুটি ইয়াক মই 24 ঘণ্টা এইটো প্ৰেছাৰতে থৈ দিম। কাইলৈ আকৌ ইয়াক চেক কৰিম প্ৰেছাৰটো কমিছে কি নাই।